নমস্কাৰ আসামীয়া বুকৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ পৰীক্ষাৰ কাৰণে মাজত মাত্ৰ 10 দিন আছে এই 10 দিনত আপোনালোকে যিমানকেইটা কোৱেশ্চন চাব পাৰে চাব আৰু যিকেইটা ইম্পৰ্টেণ্ট কোৱেশ্চন আপোনালোকৰ কাৰণে দৰকাৰী সেইকেইটা মই আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে প্ৰতিদিনে লৈ আহি আছোঁ যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই চাব আৰু যদিহে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো বন্ধুসকল আৰু আপোনালোকে যদি এই আমাৰ ক্লাছৰ গোটেইবোৰ PDF আপোনালোকক লাগে তেনেহ'লে আপোনালোকে মোক হোৱাটছআপত কণ্টেক্ট কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 8638686390 আৰু আপোনালোকে তাতে মেছেজ কৰিলে আপোনালোকে মাত্ৰ 99 रुपीस পে কৰি পিডিএফবোৰ বাই কৰিব পাৰিব ওকে সো আৰম্ভ কৰিবলৈ ওলাইছো আজি প্ৰথমটো কোৱেশ্চনটোৰ হৈতে ভিডিঅ'টো ওকে প্ৰথম কোৱেশ্চন হৈছে হু এমং দা ফলোইং ইজ নট এ ৰিচিভ অফ দা আসাম ৰত্ন দা হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড ইন দা ষ্টেট অফ আসাম কোৱেশ্চনটো কেতিয়াবা এনেকুৱা ধৰণে খুদিব পাৰে সো আমাক এটো কোৱেশ্চন আপোনাক খুদিছে যে আমাৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড কোনটো অসমৰ তেতিয়া আপোনালোকে মনত ৰাখিব লাগিব কৈ আছো তলৰ কোনজন অসম ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম ৰত্নৰ প্ৰাপক নহয় ইয়াৰ ভিতৰত কোনে অসম ৰত্ন বঁটা পোৱা নাই আৰু এটো হৈছে অসম ৰত্ন বঁটাটো হৈছে আমাৰ অসমৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড ওকে ইয়াৰ ভিতৰত কোনজনে অসম ৰত্ন বঁটা লাভ কৰা নাই ইয়াৰ কাৰেক্ট আনসাৰ হৈছে নৱকান্ত বৰুৱা ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো বহুৱা ডেন্স ইজ এ ট্ৰেডিশনেল ইভেন্ট অফ হুইচ অফ দ্য ফলোইং কমিউনিটি অফ আসাম বহুৱা নৃত্য অসমৰ তলৰ কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত অনুষ্ঠান বহুৱা নৃত্য বহুত ইম্পৰ্টেন্ট কোৱেশ্চন শুদ্ধটোবোৰ কমেন্ট কৰিবলৈ ট্ৰাই কৰিব কাৰ পৰম্পৰাগত অনুষ্ঠান ইয়াৰ কাৰেক্ট আনসাৰ হৈছে সোণোৱাল কছাৰীসকলৰ মনত ৰাখিব বহুৱা নৃত্য নেক্সট কোৱেশ্চনটো লৈ আহিছো ভাৱয়া ইজ এ ফোক মিউজিক অফ হুইচ অফ দ্য ফলোইং কমিউনিটি অফ আসাম ভাৱয়া অসমৰ তলৰ কোনটো জনগোষ্ঠীৰ লোকসংগীত ভাৱয়া মনত ৰাখিব কাৰেক্ট আনসাৰ হৈছে কোচ ৰাজবংশীসকলৰ ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো হুইচ অফ দ্য ফলোইং কমিউনিটি অফ আসাম সেলিব্ৰেট দ্য তৰাচিৰা ফেষ্টিভেল অসমৰ তলৰ কোনটো সম্প্ৰদায়ে তৰাচিৰা উৎসৱ পালন কৰে কোনটো সম্প্ৰদায়ে তৰাচিৰা উৎসৱ পালন কৰে বাৰু কাৰেক্ট আনসাৰ হৈছে টেংগল কছাৰীসকলে ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো হুইচ নউন এজ সিংহ পুৰুষ কাক সিংহ পুৰুষ নামেৰে জনা যায় ইয়াৰ ভিতৰত কোনজনক সিংহ পুৰুষ নামেৰে জনা যায় কাৰেক্ট আনসাৰ হৈছে ৰাধা গোবিন্দ বৰুৱা নেক্সট কোৱেশ্চনটো লৈ আহিছো ইন হুইচ অফ দ্য ফলোইং ইয়াৰ সত্ৰীয়া নৃত্য অফ আসাম ৱাজ ৰিকগনাইজড এজ এ ক্লাছিকেল ডেন্স বাই সংগীত নাটক একাডেমি কোনটো বছৰত অসমৰ সত্ৰীয়া নৃত্য সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছিল কাৰেক্ট আনসাৰ হৈছে 2000 চনত নেক্সট কোৱেশ্চনটো লৈ আহিছো ইন ভাওনা অফ আসাম হুইচ অফ দ্য ফলোইং ইনষ্ট্ৰুমেণ্ট ইজ নট প্লেড অসমৰ ভাওনাত তলৰ কোনটো বাদ্যযন্ত্ৰ বজোৱা নহয় ভাওনাত কোনটো বাদ্যযন্ত্ৰ বজোৱা নহয় জানেনে ভাওনাত ইয়াৰ ভিতৰত কোনটো বাদ্যযন্ত্ৰ বজোৱা নহয় কাৰেক্ট আনসাৰ হৈছে ঢোল মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো হুইচ নউন এজ সুগন্ধি পখিলাৰ কবি কাক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় কাৰেক্ট আনসাৰ হৈছে হিৰেন ভট্টাচাৰ্য নেক্সট কোৱেশ্চনটো লৈ আহিছো হুইচ পপুলাৰ আছামিজ ৰাইটাৰ ইজ বেটাৰ নউন এজ সৌৰভ কুমাৰ চলিহা কোনজন জনপ্ৰিয় অসমীয়া সাহিত্যিক সৌৰভ কুমাৰ চলিহা নামেৰে বেছি পৰিচিত কাৰেক্ট আনসাৰ হৈছে সুৰেন্দ্ৰনাথ মেধি মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো মোৰ জীৱন দাপোন ইজ দা অটোবায়োগ্ৰাফি অফ মোৰ জীৱন দাপোন কাৰ আত্মজীৱনী এখন কাৰেক্ট আনসাৰটো কি হ'ব ইয়েস কাৰেক্ট আনসাৰ হৈছে বেনুধৰ ৰাজখোৱা নেক্সট কোৱেশ্চনটো লৈ আহিছো হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট উইনাৰ অফ দ্য আসাম ভেলী লিটাৰী এৱাৰ্ড তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল অসম উপত্যকা সাহিত্য বঁটাৰ প্ৰথম বিজয়ী অসম উপত্যকা সাহিত্য বঁটা প্ৰথম কোনে লাভ কৰিছিল কাৰেক্ট আনসাৰটো কমেন্ট কৰিব কাৰেক্ট আনসাৰ হৈছে ভবেন্দ্ৰনাথ শইকীয়া মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো ত্ৰিপুৰা বুৰঞ্জী ইজ ৰিটেন বাই ত্ৰিপুৰা বুৰঞ্জী কোনে লিখিছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বহুত পৰীক্ষাত আহে কিন্তু ত্ৰিপুৰা বুৰঞ্জী কোনে লিখিছিল
কাৰেক্ট এনসাৰ হৈছে অৰ্জুন দাস, বৈৰাগী, কটকী আৰু ৰত্ন কাকতি। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বীৰাপত চিতা ইজ পেইণ্টেড অন দ্য ৱাল অন দ্য অকেশ্যন অফ মেৰেজ চেৰিমনি বাই হুইচ অফ দ্য ফলোয়িং কমিউনিটি অফ আছাম। বিবাহ অনুষ্ঠান উপলক্ষে দেৱালত বীৰাপাত চিতা অংকন কৰা হয় অসমৰ তলৰ কোনটো সম্প্ৰদায়ৰ দ্বাৰা? আজি আপোনালোকৰ কাৰণে মক টেষ্টটো আনিব পৰা নহ'ল, অকণমান সময়ৰ অভাৱ আৰু অকণমান অসুস্থ হৈ থকাৰ বাবে। চ' এটা ভিডিঅ' লৈ আহিছোঁ। আছামীয়া বুকৰ কিবা যদি দায় দোষ কৰিছোঁ ক্ষমা কৰি দিওঁ। কাৰেক্ট এনচাৰটো হৈছে হাজং। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য এবছৰ্ড ড্ৰামা অফ আছামিজ লিটাৰেচাৰ আহাৰ ৱাজ ৰিটন বাই। অসমীয়া সাহিত্যৰ অৰ্থহীন নাটক আহাৰ কোনে ৰচনা কৰিছিল? আহাৰ কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰ হৈছে অৰুণ শৰ্মা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এজন অসমীয়া ৱাজ দ্য টেগলাইন অফ। এজন অসমীয়াৰ টেগলাইন আছিল, কাৰ টেগলাইন আছিল বাৰু এজন অসমীয়া? কাৰেক্ট এনচাৰ হৈছে সত্যনাথ বৰাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হাউ মেনি ঘোষাছ আৰ দেয়াৰ ইন নামঘোষা। নামঘোষাত কিমানটা ঘোষা আছে? এইটো কুৱেশ্যন গ্ৰেড 4ত আহি থাকে প্ৰায়। নামঘোষাত 1000টা ঘোষা আছে। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। চেৰজা ইজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ ইউজ বাই হুইচ অফ দ্য ফলোয়িং এথেনিক গ্ৰুপ অফ আছাম। চেৰজা বাদ্যযন্ত্ৰ অসমৰ তলৰ কোনটো জনগোষ্ঠীৰ দ্বাৰা ব্যৱহাৰ কৰা হয়? কাৰেক্ট এনচাৰটো হৈছে বড়োসকলৰ দ্বাৰা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। মন চালেখা এ মাষ্টাৰ পিচ ইন দ্য আছামিজ লিটাৰেচাৰ হুইচ ট্ৰেষ্ট 500 years of আছামিজ ড্ৰামা এণ্ড ষ্টেজ ৱাজ ৰিটেন বাই। মঞ্চলেখা, অ'কে, অসমীয়া সাহিত্যৰ এক মাষ্টাৰ পিচ যিখন অসমীয়া নাটক আৰু মঞ্চৰ 500 বছৰ অনুসন্ধান কৰিছিল। কোনে লিখিছিল এইখন নাটক? এইটো কুৱেশ্যন মোক আপোনালোকে কমেণ্ট কৰিব, কমেণ্টত ৰাইট এনচাৰটো কমেণ্ট কৰিব। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু এমং দ্য ফলোয়িং ৱাজ নউন এজ অগ্নিকবি ইন আছামিজ লিটাৰেচাৰ। অসমীয়া সাহিত্যত অগ্নিকবি নামেৰে তলৰ কাক জনা যায়? কাৰেক্ট এনচাৰটো হৈছে কমলাকান্ত ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু এমং দ্য ফলোয়িং আছামিজ পাৰ্চন ডাইৰেক্টেড দ্য ফিল্ম দেৱদাস 1937। তলত উল্লেখ কৰা অসমীয়া ব্যক্তিসকলৰ ভিতৰত কোনে দেৱদাস 1930 চনত পৰিচালনা কৰিছিল? কাৰেক্ট এনচাৰটো হৈছে প্ৰমথেশ বৰুৱা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বৰেচাৰিয়া ভাওনা ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন এভৰি 5 to 6 years ইন হুইচ অফ দ্য ফলোয়িং লোকেশ্যন অফ আছাম। বৰে চহৰীয়া ভাওনা উৎসৱ প্ৰতি বছৰে 5-6 বছৰ মূৰে মূৰে অসমৰ তলৰ কোনটো স্থানত পালন কৰা হয়? কাৰেক্ট এনচাৰটো হৈছে জামু গুৰিহাট, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হজৰত আজান পীৰ দৰগাহ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং লোকেশ্যন অফ আছাম। হজৰত আজান পীৰ দৰগাহ অসমৰ তলৰ কোনটো স্থানত অৱস্থিত? আজান পীৰ দৰগাহ। কাৰেক্ট এনচাৰটো হৈছে সৰাগুৰি চাপৰি, শিৱসাগৰ, সৰাগুৰি চাপৰি। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ আছাম সাহিত্য সভা পত্ৰিকা। তলত উল্লেখ কৰাসকলৰ ভিতৰত কোন আছিল অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰতিষ্ঠাপক সম্পাদক? কোন আছিল বাৰু? কাৰেক্ট এনচাৰ হৈছে চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং এথেনিক কমিউনিটি অফ আছাম চেলিব্ৰেট দ্য হাওনা পূজা। হাওনা পূজা ইয়াৰ ভিতৰত কোনটো জনগোষ্ঠীয়ে পালন কৰে বাৰু? হাওনা পূজা কমেণ্ট কৰকচোন। কাৰেক্ট এনচাৰ হৈছে দেউৰীসকলে পালন কৰে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা কৰা প্ৰথম অংকীয়া নাটখনৰ নাম কি? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু। এতিয়ালৈকে যদি আমাৰ কুৱেশ্যন পেপাৰসমূহ আপোনালোকে লোৱা নাই কিনি কেনে ল'ব পাৰে, কমেণ্ট কৰিব যাক যাক PDF লাগে। চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে চিহ্ন যাত্ৰা, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। সীমা দত্ত ইজ দ্য ছদ্মনাম। সীমা দত্তৰ ছদ্মনাম কি? সিউডনেম। অ'কে, সীমা দত্ত ইজ দ্য সিউডনেম অফ। সীমা দত্তৰ ছদ্মনাম কি বাৰু? ইয়াৰ ভিতৰত কোনটো ছদ্মনাম?
কাৰেক্ট এনচাৰটো হৈছে সীমা দত্তৰ ছদ্ম নাম কি? এইটো এনচাৰ কোনে ক'ব পাৰে? সীমা দত্তৰ ছদ্ম নাম কি হ'ব পাৰে? য়েছ, লীলা গগৈ নে? এনচাৰটো ভুলকৈ আছে, নৱকান্ত বৰুৱা বুলি আছে। এইটো এনচাৰ কোনে কোনে মোক শুদ্ধ দিব পৰা মোক কমেণ্ট কৰিব। চ' আজিৰ ভিডিঅ'টো চাই কেনেকৈ পালে জনাব মোক কমেণ্টত। আৰু অহাকাইলৈ আমি মক টেষ্ট আৰম্ভ কৰিম। অহাকাইলৈ আমাৰ 5টা ভিডিঅ' থাকিব, 5টা ক্লাছ থাকিব। যোনে ক্লাছসমূহ কৰিব বিচাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আমাৰ ভিডিঅ'বোৰ এতিয়ালৈকে শ্বেয়াৰ কৰা নাই, শ্বেয়াৰ কৰিব। অ'কে, আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম। এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰটো দিবা হা। নৱকান্ত বৰুৱা বুলি আছে, এনচাৰটো ভুল আছে, কিন্তু ইয়াৰ ৰাইট এনচাৰ হ'ব লাগে অপশ্যন ডি, লীলা গগৈ।